Hello guys, to good morning. মই বিকাশ ব্লগাৰ নতুন এটা ব্লগিং ভিডিঅ'লৈ আপোনালোককে স্বাগতম জনাইছোঁ। বৰ্তমান আছোঁ ঘৰত মানে মেইন কাৰণটো হ'ল আজি মানে জল্দি শুই উঠিছোঁ আৰু গা পা ধুই ফুল ৰেডি, কাৰণ আজি হৈছে পূৰ্ণিমাৰ লগতে ৰাখী বন্ধন। চ' আপোনালোক সকলোৱে গম পায় আৰু এই ব্লগিং ভিডিঅ'টোৰ জৰিয়তে মোৰ যিমানখিনি ভাইটি ভণ্টি দাদা গোটেইখিনিকে আৰু ৰাখী বন্ধনৰ শুভেচ্ছা জনাইছোঁ। আজি যিহেতু ঘৰতে আছোঁ আৰু যিহেতু মামাহঁতৰ ঘৰ আমাৰ ঘৰৰ পৰা ওচৰতে, চ' সিহঁতো আহিব অলপ দেৰিকৈ মানে ৰাখি থাকি পিন্ধাবা। চ' গোটেইখিনি পৰিৱেশ দেখুৱাম। চ' বলকচোন আজি এই ব্লগিং ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে বৰ্তমান সিহঁত এতিয়া আহি পাইছে, মানে ভাত পাইছে আৰু সেইটো অকণমান দেৰি হ'ব কাৰণ এডিটৰ কথা আছে। চ' এতিয়া যিহেতু সিহঁত আহিছে, চ' সিহঁতৰ লগত নিয়মখিনি কৰোঁ। চ' আপোনালোকে চাই থাকিব। আৰু গাইছ এয়া আমাৰ সৰু হেড আহিল, মানে আজিতো ৰাখী বন্ধন আৰু এইফালে কেক বা ৰাখীকেইটা লৈ কেনে আহিছে আৰু গাইছ এইফালে ৰাখী পিন্ধালা আৰু দুয়োটাই মানে পিন্ধালা। এইফালে এইটো বাবলি আৰু এইফালে সৰুৱাই আমাক বান্ধি ল'লা আৰু এইফালে সৰুকো বান্ধিছে বোলে। চাওঁ এইডাল আঘাতত আছে, কোনো আঘাতৰ মোবাইলটো গাইছ ই যিহেতু ৰাখীটো পিন্ধি ল'লা, এতিয়া ই ঘৰত যাব, মানে ই কঠীয়া তুলিব লাগিব। আৰু যিখিনিত খেতি কৰিছিল সেইখিনি মানে আধা 50% মানে কঠীয়া মৰি গ'ল। হা মানে আজি ৰাখী বন্ধন পূৰ্ণিমা, এইফালে নামো আছে। আৰু গাইছ আমি আহিলোঁ ৰাতি ভাগত আমাৰ মন্দিৰটোত। একচুৱেলি মন্দিৰত যিহেতু আজি যিহেতু পূৰ্ণিমা, চ' সেইকাৰণে মন্দিৰত মানে পুথি পাঠে হওক বা নাম চাম দিছে আৰু ওচৰৰ মানুহখিনি। আৰু এই মাজোৱালি আহিছোঁ একপাত চেণ্ডেল গোটেই মানুহখিনি থৈ দিছে। কাৰণটো হ'ল গাইছ যোনটো আমি মন্দিৰত আহোঁ মাজোৱালিটো, এই মাজোৱালিটো বহুত বেয়া, বহুতে বেয়া। চ' আপোনালোক দেখুৱাই আছোঁ বাৰু কেনেকুৱা বেয়া, মানে কেনেকুৱা পৰিস্থিতি। টেকযোৰ এইগিলা টেকযোৰ আৰু এইটো পানীৰ অৱস্থা। এতিয়া মই এনেকৈ নামছোঁ ক'ৰবাত, মানে আজি 1 কিলোমিটাৰমান দূৰতে চেণ্ডেল থৈ আহিছে ৰাইজে। আৰু মন্দিৰৰ পৰিৱেশটো দেখুৱাম। মোৰ লগত আছে এইটো সৰু, কি কবি ৰাস্তাটোৰ কথা? ৰাস্তাটো বহুত বেয়া হৈছে, মানে কোনো গুৰুত্ব নিদিয়ে আৰু সেইকাৰণে এনেকুৱা আৰু তাৰমানে গুৰুত্ব দিলেহে ৰাস্তাটো হ'ব বেছি। কাৰণ মেইনটো হ'ল গাইছ যিহেতু আজি কাৰো সময় নাই আজিকালি, সেইকাৰণে মাজুলীটো মানে বহুত বেছি বেয়া হৈ আছে, ডেভেলপ কৰা মানুহ নাই। চ' দুই এটা ওলাই আহে যদিও পিছুৱাই যায়, কাৰণ মানুহ দুই এটা এদিন নোহোৱাই। মাজুলীটো মানে দিনত আহি আপোনালোক পৰিৱেশটো দেখুৱাম। হা ব্ৰহ্মপুত্ৰ পাৰ হ'ব লাগিব, তেতিয়াহে সাঁতুৰি পাৰ হ'ব লাগিব। মামাই তোক বতাহ দি থৈ যাব ব্ৰহ্মপুত্ৰ পাৰ হ'ব পাৰিব বুলি। আৰু গাইছ ই মানে মন্দিৰৰ ভিতৰলৈ গৈছিলে, কিন্তু ভৰি ধোৱাৰ কথা পাই আহিছে, কিন্তু আকৌ ঘূৰি আহিছে আমাৰ ঘাটটোৰ লাগি। আৰু এইটো সৰু মই ধুনীয়াকৈ ভৰিটো ধুই ল'লোঁ আৰু মন্দিৰৰ ভিতৰত যাই লগ পাই আছোঁ, কাৰণ আমাৰ পুথি চুথি চোৱা কমপ্লিট হ'ল। যিহেতু এতিয়া 9:30 বাজিল, আমি জাষ্ট আহিছোঁহে। মই বঢ়িয়াকৈ পাৰোঁ। আৰু গাইছ কিমান দ এই সৰুৰ ভৰিত চাওক। এই ব্ৰহ্মপুত্ৰ পাৰ হৈছোঁ লাহে লাহে। কেনেকুৱা কিমান পানী? বহুত না? আৰু ইয়াতে ভৰি ধুব লাগে গাইছ, কাৰণ আমাৰ পুখুৰীত পানীটো নাই নে কি? পানী আছে কিন্তু কম পৰিমাণে আছে। সুন্দৰ মোবাইলটো ধৰ, মই ধৰিলোঁ। আৰু গাইছ যেতিয়া আমি ভৰিখন ধোওঁ, আমাৰ মানে এইটোৱে ঘাট আৰু। ৰাতি মানে মন্দিৰত গৈছিলোঁ, যোনটো মাজোৱালি আছিল গোটেই পানী হৈ আছিল। চ' সেইকাৰণে তাত যোৱাৰ লগে লগে আমি মানে সৰু আৰু মই হাতত ধৰা ধৰিকৈ গৈছিলোঁ বেছি পানী থকাখিনিত। যিহেতু 9টা বাজি গৈছিল, যাব নহ'ল। চ' আজি ভিডিঅ'টো ইমানে আছিল। চ' চাই ভাল পাব বুলি আশা থাকিল। তেতিয়াহ'লে বাই বাই।